2025 বৰ্ষৰ শেষৰ দিনাখন আপোনালোকক ইয়াতে আমি নিমন্ত্ৰণ কৰিছিলোঁ। আমাৰ মাজত আছে আমাৰ ডেপুটি মেয়ৰ স্মিতা ৰায় ডাঙৰীয়ানী, আমাৰ এডিশ্যনেল কমিশ্যনাৰ ধ্ৰুৱজ্যোতি হাজৰিকা ডাঙৰীয়া, আমাৰ বিভিন্ন বিষয়াসকল আছে। আমি অহা বছৰত এনেধৰণৰ আমি কাম আগবঢ়াম আৰু যোৱাটো বছৰত আমি কি কাম আমি কৰিবলৈ পাৰিলোঁ সেই বিষয়ে আপোনালোকৰ দ্বাৰা সমগ্ৰ গুৱাহাটীবাসী ৰাইজক জনোৱাৰ উদ্দেশ্যে আজি আপোনালোকৰ ওচৰত আমি এই সাংবাদিক মেল অনুষ্ঠিত কৰিছোঁ। সকলোকে আমি স্বাগতম জনাইছোঁ। যোৱা বছৰ আমাৰ প্ৰথম আমাৰ খুব সুখৰ খবৰ এটা হৈছে যে আমি ভাৰতৰ সৰ্বভাৰতৰ যি এটা প্ৰতিযোগিতা আছে স্বচ্ছতা প্ৰতিযোগিতা, আমি 402 স্থানৰ পৰা 44তম স্থান পাবলৈ আমি সক্ষম হৈছিলোঁ। তাৰ বাবে গুৱাহাটীবাসী ৰাইজক আজিৰ দিনটোত পুনৰবাৰ আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই স্বচ্ছতা প্ৰতিযোগিতাত ইমানখিনি স্থান পোৱাৰ ক্ষেত্ৰত গুৱাহাটীবাসী ৰাইজে আমাক যথেষ্ট সহায় কৰিছিলে আৰু আপোনালোকৰ জৰিয়তেও আমি তেনেধৰণৰ সহায় সহযোগ আমি পাইছিলোঁ। ইয়াৰ লগে লগে সেই 25 বছৰে আমি প্ৰমিচিং চহৰ হিচাপে আমি খ্যাতি পাইছিলোঁ আৰু ইয়াৰ লগে লগে ক্লিননেছ কেপিটেল চিটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আমি ক্লিননেছ চিটি হিচাপে আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰু যোৱাটো বছৰত আমি জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমাৰ যিটো বৰাগাঁৱৰ নতুন ডাম্প ছাইট আছিলে তাতে আমি সেইটো উদ্বোধন কৰিছিলোঁ আৰু তাতে আমি প্ৰায় 408 টন আমি জাবৰ আমি নিষ্কাশন কৰিব আমি পাৰিছিলোঁ। গুৱাহাটীত প্ৰথমবাৰৰ বাবে জাবৰ নিষ্কাশন কৰিছিলোঁ, কিন্তু আমাৰ প্ৰতিদিনে জাবৰ আমাৰ প্ৰায় 700 টনকৈ আমি সংগ্ৰহ কৰোঁ, কিন্তু 400 টন আমি কৰিব পাৰিছোঁ। ইয়াৰ কেপাচিটি আমি বঢ়োৱাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা ইতিমধ্যে চলাই আছোঁ। আগন্তুক 2026 বৰ্ষত সেইখিনি আমি কৰাৰ কাৰণে চিন্তা চৰ্চা আমি কৰি আছোঁ। ইয়াৰ লগে লগে আমাৰ প্ৰায় পুৰবী ডায়েৰী আৰু আদাবাৰীত আমাৰ ট্ৰেন্সফাৰ ষ্টেচন, নতুনকৈ ট্ৰেন্সফাৰ ষ্টেচন আমি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলোঁ আৰু আগন্তুক 2026 চনৰ ঠিক মাজভাগতে আমি সেইকেইটা সম্পূৰ্ণ কৰিলে জাবৰৰ যি আমাৰ য'তে ত'তে পৰি থকা যি আমাৰ ডাষ্টবিন নোহোৱা জেগা আছে সেইখিনি আমাৰ অসুবিধা সম্পূৰ্ণভাৱে আমাৰ নোহোৱা হ'ব। ইয়াৰ লগে লগে আমাৰ আপোনালোকে জানে যে বেলটৰ আগতে আমি ডাম্প ছাইট কৰিছিলোঁ আমাৰ বৰাগাঁৱত প্ৰায় 1200 টন আমি জাবৰ 12 লাখ টন আমি জাবৰ আমি পাবলৈ পাইছিলোঁ। তো সেইখিনি এটা পাহাৰ, প্ৰায় 2-3খন পাহাৰ সদৃশ আমাৰ জাবৰ আছিলে। তো সেই জাবৰখিনি আমি নোহোৱা কৰিলোঁ। এতিয়া প্ৰায় তলতে আমাৰ প্ৰায় 1 লাখ টনমান আছে, আমি এইবিলাক নোহোৱা কৰিলোঁ। তো এইখিনি আমি নোহোৱা কৰাৰ ক্ষেত্ৰত আমি জেৰনৰ দ্বাৰা এইখিনি আমি এইটো কৰিছিলোঁ। জেৰনৰ দ্বাৰা আমি কৰিছোঁ, তো সুন্দৰভাৱে আমাৰ এইখিনি নোহোৱা হৈছে। এতিয়া পৰৱৰ্তী সময়ত যে বেলৰ তলৰ যিটো আমাৰ প্ৰায় এতিয়া 3 লাখ টন আমাৰ জাবৰ আছে, মানে পুৰণি জাবৰ, সেইখিনি আমি নোহোৱা কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ। আমি MRF পোনপ্ৰথমবাৰৰ বাবে যোৱা বছৰ MRF যিটো আমাৰ ড্ৰাই ৱেষ্টৰ পৰা আমি বিভিন্ন ধৰণৰ সংগ্ৰহ কৰোঁ, প্লাষ্টিক হওক, বটলে হওক, কাগজে হওক, বিভিন্ন ধৰণৰ আমি ডাঙৰ চহৰত দেখা পাওঁ। সেই MRF আমি আমাৰ আদাবাৰীত আমি নিৰ্মাণ কৰিছোঁ। এতিয়া আমি ফাঁচী বজাৰত আমাৰ যিটো আমাৰ ট্ৰেন্সফাৰ ষ্টেচন আছে তাতো আমি MRF এইটো যি আমি MRF পৰা কেন্দ্ৰ আমি চলাইছোঁ। তো আমি ড্ৰাই ৱেষ্টটো সেইখিনি আমি কালেকশ্যন কৰি পেলাই বিভিন্ন ধৰণৰ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আমি আৰ্থিক সাহায্য পাইছোঁ আৰু স্বচ্ছতা বায়ু সৰ্বেক্ষণ প্ৰতিযোগিতা সৰ্বভাৰতৰ ভিতৰত আমাৰ যোৱাবাৰ আছিলে আমাৰ 38 পজিশ্যন আছিলে, যোৱাবাৰ 2024 চনত, কিন্তু 25 বৰ্ষত আমি 21তম স্থান পাইছিলোঁ। যোৱা বছৰ আমি এই চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বহুখিনি আমি সফলতা আমি লাভ কৰিব পাৰিছিলোঁ। তো এই ধৰণৰ ব্যৱস্থা আজি আমি আপোনালোকৰ আগতে জনাইছোঁ। তো এনেধৰণৰ কাম কৰাৰ কাৰণে আমি ভালকৈ কৰিছোঁ। ইয়াৰ লগে লগে উন্নয়নমূলক কামে আমি বিভিন্ন ধৰণৰ আমি কৰিছোঁ। নতুন আমাৰ যি আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙে আমাক এটা পৰামৰ্শ আমাক দিছিলে যে কিছু ফুটপাথ আমি যেন বিউটিফিকেশ্যন আমি কৰিব পাৰোঁ বা সৌন্দৰ্য বৰ্ধন কৰিব পাৰোঁ। সেই মৰ্মে আমি গণেশগুৰিৰ আমি প্ৰায় 2 কিলোমিটাৰ আমি সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি সুন্দৰভাৱে আমি সজাইছোঁ আৰু তাতে ইতিমধ্যে সেইটো আমি মুকলি কৰিছোঁ। ইয়াৰ লগে লগে আমি আমাৰ VIP ৰোডৰো প্ৰায় 15 কোটি টকা খৰচ কৰি GUCL আৰু আমাৰ GMCৰ সহযোগত ইতিমধ্যে আমি মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ হাতেৰে আমি এইটো উদ্বোধন কৰি আধাৰশিলা কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ ৰূপনগৰৰ যিটো আমাৰ নতুন এতিয়া আমাৰ DC অফিচ যাব, তাতে আমি সুন্দৰভাৱে প্ৰায় 7 কোটি
মানে 70 লাখ টকাৰে আমি তাৰো এটা আমাৰ ফুটপাথ ডেভেলপমেণ্ট আমি কাম কৰিছোঁ। ইয়াৰ লগত পল্টন বজাৰ যিটো আমাৰ পুৰণা ঠাই আছে এইটো আমাৰ তাৰো আমাৰ গোটেই এৰিয়াটো আমি সুন্দৰভাৱে সজাই পৰাৰ কাৰণে প্ৰায় 15 কোটি টকাকৈ আমি এইখিনি কাম আমি কৰাৰ কাৰণে ব্যৱস্থা আমি কৰিছোঁ। তো এনেধৰণৰ কাম আমি কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ইয়াতে আমাৰ GUCLৰে গুৱাহাটী ইউটিলিটি কোম্পানীৰ দ্বাৰা আমি প্ৰায় 34,250 মানে 34,250টা আমি ষ্ট্ৰীট লাইট আমি লগাইছোঁ, য'ত এতিয়া ৱাৰ্ডত আমি প্ৰায় 80ৰ পৰা 90% আমি প্ৰতিটো ৱাৰ্ডৰ আমি লাইট আমি জ্বলাবলৈ সক্ষম হৈছোঁ। ইয়াৰে মূল্য প্ৰায় 80 কোটি টকা। তো এনেধৰণৰ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আমি যি আমাৰ আপোনালোকে সকলোৱে কয় যে প্ৰেছ ক্লাবত যেতিয়া অনুষ্ঠান হয় তাতে আমাৰ ধূলি বহুত ওলায়, আমাৰ বহুতো সাংবাদিকে আমাক জনায়। আমি পানী মাৰি দিওঁ। এই পানী মৰা গাড়ীও আমি প্ৰায় আমাৰ 4খন নতুন আমাৰ গাড়ী আহিছে। ইয়াৰ লগতে যি আমাৰ চুইপিং মেচিন আছে, চুইপিং মেচিন আমি নতুনকৈ আমি লৈছোঁ, প্ৰায় এনকেবৰ জৰিয়তে 4খন আমি নতুনকৈ আমি লৈছোঁ। ইয়াৰ লগে লগে আমি প্ৰায় 250 আমি জাবৰ নিষ্কাশন কৰাৰ কাৰণে গাড়ী ইতিমধ্যে অৰ্ডাৰ দিছোঁ। ইয়াৰে নতুন গাড়ী চেম্পুল হিচাপে আমাৰ প্ৰায় 80খন আমাৰ মাজত আহিছে। তো এই ধৰণৰ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ৱাটাৰ কানেকশ্যন আপোনালোকে আমি সদায় জনাই আছোঁ যে আমাৰ যিবিলাক জল বোৰ্ডৰ জেগা দি আমি পানী যোগান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। য'ত য'ত নতুন লাইন আমি দিব লাগে, পাইপ লাইন দিব লাগে, মানে যিটো আমাৰ জাইকাৰ যিটো মেপ আছে সেই মেপ মতে তেওঁলোকে পাইপ লাইনিং কেতিয়াবাই কৰিলে। য'ত য'ত তেওঁলোকৰ পাইপ সোমোৱা নাই প্ৰায় সেনেকুৱা প্ৰায় আমাৰ 60 কিলোমিটাৰমান হ'ব। তাৰ কাৰণে যাৱতীয় যি ব্যৱস্থা আছে গুৱাহাটী পৌৰ নিগমে জল বোৰ্ডৰ দ্বাৰা কৰিব। য'ত পাইপ যোৱা নাই সেই পাইপৰ ব্যৱস্থা আমি অহা 2026 চনৰ সেইখিনি আমি কাম কৰিম বুলি আমি আশা কৰিছোঁ। আমাৰ বিভিন্ন ধৰণৰ আমাৰ যি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰায় আমি আমাৰ 6017টা আমি তেনেধৰণৰ আমাৰ ৱাটাৰ কানেকশ্যন আমি দিবলৈ আমি পাৰিছোঁ। ইয়াৰ লগে লগে আমাৰ 1054টা আমাৰ ছাবচিডি থকা যি কানেকশ্যন আছে সেইখিনি আমি ক্লিয়াৰ কৰিছোঁ। নামঘৰসমূহত আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মন্দিৰসমূহত দিয়া ফ্ৰী কানেকশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ। নামঘৰ, মন্দিৰ, ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, ক্লাব, লাইব্ৰেৰী এনেধৰণৰ কানেকশ্যন আমাৰ কাউন্সিলৰবিলাকৰ পৰা আমি তালিকা পাইছোঁ। বিশেষভাৱে এতিয়া য'ত য'ত আমাৰ জাইকা আৰু আমাৰ LNTৰ পানী গৈছে সেইবিলাক আমাৰ লিষ্ট মতে আমি প্ৰায় 1800তকৈ অধিক আমি এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আমি কানেকশ্যন দিয়াৰ কাৰণে আমি লাগিছোঁ। ইতিমধ্যে প্ৰায় 200ৰ পৰা 300 কানেকশ্যন আমি প্ৰদান কৰিছোঁ। আগন্তুক দিনত সেইখিনি আমি কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এনেধৰণৰ কাম কৰাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। অহা 2025ত যোৱা 2025ত আমি প্ৰায় বিভিন্ন ধৰণৰ কাউন্সিলৰসকলৰ জৰিয়তে উন্নয়নমূলক আমি কাম কৰিবলৈ যত্ন কৰিছোঁ আৰু বহুখিনি কাম আমি কৰিছোঁ। অহা 2026 জানুৱাৰীৰ পৰা আমি এটা আনুমানিক আমি এটা হিচাপ এটা কৰিছোঁ। প্ৰায় আমি জানুৱাৰীৰ পৰা আমি অহা 6 মাহ 8 মাহলৈকে প্ৰায় 132 কোটি টকাৰ আমি কাম আৰম্ভ আমি কৰিম গুৱাহাটীৰ উন্নয়নৰ কাৰণে। তো আপোনালোকক জনাবছোঁ আমাৰ ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ যোৱা বছৰ আমাৰ কাউন্সিলৰসকলক 40 লাখ টকাকৈ দিছিলোঁ। নামঘৰ মন্দিৰত যি আমি লাইট লগাব লাগে প্ৰায় সেনেধৰণৰ 10টাকৈ প্ৰতিটো ৱাৰ্ডত আমি 60টা টকা লগাম, যাৰ মূল্য 1 লাখ টকাকৈ হ'ব। 6 কোটি টকা আমাৰ আছে। তাৰপিছত আমাৰ ষ্ট্ৰীট লাইটৰ বাবদ পুনৰ য'ত 2-3টা লাইট দৰকাৰ আছে তেনেকৈ আমি 10 লাখ টকাকৈ প্ৰতিটো ৱাৰ্ডত আমি লাইটৰ নামত দিছোঁ। টয়লেট আমি প্ৰায় সৰুবোৰ য'ত আমাৰ নামঘৰ আছে, মন্দিৰ আছে, ক্লাব আছে তেওঁলোকৰ এটা ভৰিয়াত ধোৱাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত 12 কোটি টকা আমি গুৱাহাটী 60টা ৱাৰ্ড আমি দিছোঁ। কমিউনিটি হল আমি আগতে বনাইছিলোঁ, এইবাৰো আমি কমিউনিটি হলৰ কাৰণে 12 কোটি টকা আমি ধৰিছোঁ গুৱাহাটীৰ বিভিন্ন ঠাইত, য'ত কোনোবাই সৰু বনাব পাৰে, কোনোবাই ডাঙৰো বনাব পাৰে। ইয়াৰ লগে লগে প্ৰায় আপোনাক জনাইছোঁ যে 11 ডিচেম্বৰ তাৰিখে আমাৰ যিখিনি আমি উদ্বোধন কৰোঁ প্ৰায় 40 কোটি টকাৰ কাম, সেইখিনি আমাৰ জানুৱাৰীত কাম আৰম্ভ হ'ব। ইয়াৰ লগে লগে আমি নতুনকৈ আৰু আজি আপোনালোকে জনাইছোঁ নতুনকৈ আকৌ যোৱা আমাৰ জেনেৰেল মিটিঙৰ সিদ্ধান্ত হৈছে আকৌ ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পাৰিষদসকলক 40 লাখ টকাকৈ প্ৰায় তেওঁলোকক 24 কোটি টকা আমি প্ৰদান কৰিম। ইয়াৰ লগে লগে আমাৰ ক্ৰিমেশ্যন গ্ৰাউণ্ডৰ কাৰণে আমি কিছু আমাৰ হাইমাছ লাইট আমি লগাইছোঁ, সেইটো কাম আমি আৰম্ভ হৈছে। প্ৰায় 2 কোটি টকা, এতিয়া 13টা আমি শ্মশান লগাওঁ আৰু বাকীখিনিও লগাওঁ। এনেকৈ আমি ধৰিছোঁ প্ৰায় 132 কোটি টকাৰ কাম আমি এই 2026 চনৰ বৰ্ষত আমি আৰম্ভ কৰিম। আমি এইখিনি কাম কৰাৰ ক্ষেত্ৰত আমি সুন্দৰভাৱে কৰিছোঁ। ইয়াৰ লগে লগে আমি আমাৰ গুৱাহাটীবাসী ৰাইজ আছে তেওঁলোককো গুৱাহাটীৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি যেনে ধৰণৰ বিচাৰিছোঁ তেওঁলোকে আমাক তেনেধৰণৰ পৰামৰ্শ আগবঢ়াইছিলে। আমি এটা চিন্তা কৰিছোঁ যে গুৱাহাটীত কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত কমোৱাৰ ক্ষেত্ৰত এইবাৰ আমি প্ৰায়
49 মানে 49টা সৰু বৰ ড্ৰেইন আমি চাফা কৰিম। ইতিমধ্যে আমাৰ টেণ্ডাৰৰ কাৰণে আমাৰ প্ৰচেছ আৰম্ভ হৈছে। আমি আশা কৰিছোঁ ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত আমি এই ড্ৰেইন ডিচেণ্টিঙৰ কামখিনি আমি আৰম্ভ কৰিম আৰু 5খন ডাঙৰ নদী আমাৰ আছে, সেইখিনি আমি মেইনটেইন আমি চাফচিকুণ কৰাৰ কাৰণে ইতিমধ্যে টেণ্ডাৰ আমাৰ হৈছে। আগতে আমাৰ এইটো প্ৰায় 440টা আছিলে, 68 আছিলে, 468 আছিলে। এইবাৰ আমি 500 প্ৰায় চাৰে 500টা ড্ৰেইন আমি চাফা কৰিব আমি এইবাৰ। আৰু PWৰ যি তেওঁলোকৰ ড্ৰেইন আছে তেওঁলোকে নিজাববীয়াকৈ চাফা কৰিব নোৱাৰোঁ। তেনেকৈ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত আমি বহুখিনি আমি বিপদৰ সন্মুখীন হওঁ। সেই যিসকল ৰাইজে কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব বিচাৰে, বৰষুণৰ পানী সংৰক্ষণ কৰিব বিচাৰে বা তেওঁলোকে কৰে, আমাৰ লগত যোগাযোগ কৰিলে যোনে আৰ্থিকভাৱে অলপ মানে জৰুৰী মানে তেনেধৰণৰ কৰিব নোৱাৰে, তেওঁলোকক গুৱাহাটী পৌৰ নিগমৰ পৰা কিছু আমি সকাহ দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে আমি সাধাৰণ সভাৰ সিদ্ধান্ত লৈছোঁ। আৰু যিসকল ব্যক্তিয়ে ডাঙৰ বিল্ডিঙত হওক বা সুন্দৰভাৱে তেওঁলোকে নামঘৰ ক্লাবত তেওঁলোকে যদি এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব বিচাৰে বা কৰে, তেনেহ'লে আমি তেওঁলোকক যিটো আমাৰ হোল্ডিং টেক্স আছে তাতে আমি কিছু ৰিবেট দিয়াৰ কাৰণে আমি সাধাৰণ সভাত এইটো আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ইয়াৰ লগে লগে কিছু আমাৰ জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত যদি আগতে আমি বাহিৰৰ চহৰত দেখা পাওঁ যে বিভিন্ন ধৰণৰ ক্ষেত্ৰত ঘৰতে জাবৰ নিষ্কাশন কৰে, আমাৰো যোনো কোনোবা সদায় ব্যক্তি যদি ঘৰতে জাবৰ নিষ্কাশন কৰিব বিচাৰে, তেনেহ'লে আমি তেওঁলোকৰো টেক্সত আমি ৰিবেট দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিম। কাৰণ তেওঁলোকৰ জাবৰ যদি আমাক NGOক দিব নালাগা হয় বা তেওঁলোকে যদি জাবৰ নিষ্কাশন কৰি সুন্দৰভাৱে যদি কিছু ক্ষেত্ৰত যদি আমি সাৰ বনাই বা বিভিন্ন ধৰণৰ কৰে, তেওঁলোকক আমি ৰিবেট দিয়াৰ ব্যৱস্থা কৰোঁ। আমাৰ লগত যোগাযোগ কৰিলে ৰিবেট দিয়াৰ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি গুৱাহাটী স্বচ্ছ অভিযান যোৱাবাৰ আমি কৰিছিলোঁ। এইবাৰো মাননীয় মন্ত্ৰী মহোদয় দুৰ্গা পূজাৰ চেক বিতৰণ কৰাৰ সময়ত আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। এইবাৰ এবাৰ বহুখিনি আমি চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰোঁ। কাৰণ স্বচ্ছ সৰ্বেক্ষণ প্ৰতিযোগিতা ইতিমধ্যে সৰ্বভাৰতত আমাৰ আৰম্ভ হৈছে। তাৰ কাৰণে আমিও চিন্তা কৰিছোঁ যে আমি যোৱাবাৰ 44তম স্থানৰ পৰা আমি কোনোদিনে আমি কম নহওঁ, তাতকৈ অলপ আগুৱাই থাকিব পাৰোঁ। সেইকাৰণে গুৱাহাটী স্বচ্ছ অভিযান আমি আৰম্ভ কৰাৰ কাৰণে ইতিমধ্যে আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ আমি চাফ চিকুণৰ কাম আমি আৰম্ভ কৰিছোঁ। পূৰ্ণগতিত কৰাৰ ক্ষেত্ৰত আমি অহা জানুৱাৰীৰ 2-3 তাৰিখৰ পৰা আমি সুন্দৰভাৱে কাম, কাৰণ ইয়াৰ ক্ষেত্ৰত আমাৰ গাড়ীখিনিও আমাৰ আহি পাব, সেইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। তো এনেধৰণৰ গুৱাহাটীবাসী ৰাইজক অহা 26 চনত সুন্দৰভাৱে কাম কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। প্ৰায় গুৱাহাটীত উন্নয়নমূলক কাম এই 26 বৰ্ষত প্ৰথম পৰ্যায়ত 132 কোটি টকাৰ আমি কাম আৰম্ভ কৰিম। আৰু ইয়াৰ লগত পৰৱৰ্তী সময়ত যদি আমি চেণ্ট্ৰেল ফাণ্ড আৰু পাওঁ বা আমাৰ ৰাজ্য চৰকাৰৰ পৰা আমি পাম, তো নিশ্চয়কৈ আৰু অধিক কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আমাৰ পাৰিষদসকলে সুন্দৰভাৱে কাম কৰি আছে আৰু এই ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকক আমি আপোনালোকৰ যোগেদিও আমি আহ্বান কৰিছোঁ। আমাৰ সময়ে সভা অনুষ্ঠিত হৈছে, সভাসমূহত আমি বিভিন্ন ধৰণৰ সিদ্ধান্ত আমি লওঁ। এই সিদ্ধান্তসমূহ অনাগত দিনত আপোনালোকক জনাই থাকিম। পুনৰ সকলোকে এই আগন্তুক নৱবৰ্ষৰ 2026 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজি ইয়াতে সাংবাদিক বন্ধুসকল উপস্থিত, তেওঁলোকক শুভেচ্ছা দিছোঁ। সমগ্ৰ গুৱাহাটীবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজকো আমি গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা নতুন বৰ্ষৰ নতুন সংকল্পৰে নতুন উদ্যমেৰে কাম কৰাৰ কাৰণে আমি আশা কৰিছোঁ। গুৱাহাটী পৌৰ নিগমো নতুনভাৱে আৰু সংকল্পৰে আৰু কাম কৰিব বুলি আমি আশা কৰিছোঁ। সংকল্পৰ পৰা সিদ্ধিলৈকে আমি যিখিনি আমি কাম কৰিছোঁ আৰু আমি দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা আমি 4টা পথ আমি কাম কৰিছোঁ: পথ, পোহৰ, পানী আৰু পৰিষ্কাৰ। এই 4টা কাৰ্যসূচী যেন আমি আৰু আগুৱাই লৈ যাব পাৰোঁ, তাৰ পৰা আপোনালোকৰ পৰা সহায় সহযোগ কামনা কৰিছোঁ আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি আমি ইয়াতে আজি অন্ত কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।